হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে নাৰিকলৰ লাড়ু। আৰু এই লাড়ুটো মই বনাইছোঁ নাৰিকল আৰু গুড়েৰে। তো আমি এইটো লাড়ুটো চেনিৰেও বনাওঁ, নাৰিকল আৰু চেনি। তো আজি মই বনাইছোঁ গুড় আৰু নাৰিকলেৰে। তো দুটা বস্তুৱে ব্যৱহাৰ কৰিছোঁ। এনেকৈ নাৰিকলৰ লাড়ু খাই খুব বেছি টেষ্ট হয়, একদম মুখত দিয়াৰ লগে লগে পমি যায়, একদম ইমান বেছি টেষ্টি হয় ন। তো এই লাড়ুটো বনাবৰ কাৰণে প্ৰথমতে মই গেছত এটা কেৰাহী বহাইছোঁ। কেৰাহীটো অলপ গৰম হোৱাৰ লগে লগে ইয়াতে মই দি লৈছোঁ নাৰিকল। এটা নাৰিকল মই ৰুকি লৈ ইয়াতে দি লৈছোঁ। আৰু এইখিনি দি লৈ এতিয়া ইয়াক অলপ সময়ৰ কাৰণে ভাজি ল'ম। ইয়াত মই তেল ব্যৱহাৰ কৰা নাই, কাৰণ সকলোৱে জানে যে নাৰিকলৰ তেল থাকে। তো তেল ব্যৱহাৰ নকৰিলে ধুনীয়াকৈ ভাজা যায়। খালি গেছৰ পাৱাৰটো যিটো, এইটো ফ্লেমটো অলপ ল' ৰাখিব লাগে। বেছি ৰাখিলে মানে তলত ক'লা হৈ যাব পাৰে ন, সেইকাৰণে একদম ল' মানে মিডিয়াম আৰু একেবাৰে ল' নহয়। তো এইখিনি অলপ সময় ভাজি লোৱাৰ পাছত ইয়াতে দি দিছোঁ মই নাৰিকলত দি দিছোঁ মই গুড়। তো গুড়খিনি দি তাৰ পাছতে এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ম। প্ৰথমতে নাৰিকলৰ যিটো পানী আছে সেইখিনি ওলাই আহিব, তো সেইখিনি শুকুৱাই ল'ম। তাৰ পাছতে অলপ সময় আৰু অলপ ভাজি ল'ম। তেতিয়া নাৰিকলৰ মানে যিটো গুড় দিছোঁ ন, গুড়ৰ যিটো কালাৰ আছে নাৰিকলত লাগি এটা ধুনীয়া ব্ৰাউন কালাৰ হৈ যায়। আৰু চেনি দিলে বগা হৈ থাকে। তো বগা বগা যিবিলাকে বনায় তেওঁলোকে চেনিৰে বনাব পাৰে। আৰু যদি আপুনি বিচাৰে যে ব্ৰাউন কালাৰ হওক, তো নাৰিকলত গুড় দি পেলাই বনাব পাৰে। তো খুব বেছি টেষ্ট হয়। আৰু এইটো নাৰিকল বনালে এনেকৈ মানে লাড়ুটো বনালে কি হয়, মানে লাড়ু বনোৱাত খুব ইজি হয়, কাৰণ যিটো গুড় দিয়া হয় গুড়ত খুব বেছি আঠা থাকে। তো সেইকাৰণে লাড়ুৰ চেফটো বহুত ধুনীয়া হয়। তো এতিয়া এইখিনি মোৰ ভাজা হৈ গ'ল। তো ইয়াৰ যিটো পানী আছিলে নাৰিকলৰ পানীখিনি গোটেই ওলাই আহিছে। পানীখিনি শুকাই লৈ তাৰপাছত গুড়ৰ যিটো মানে তাৰি ওলাই ন, আঠা আঠা, তো সেইখিনি গোটেইখিনি নাৰিকলত লাগি যায়। তো তাৰ ফলত কি হয়, নাৰিকলৰ লাড়ু বনোৱাত ইজি হৈ যায়। তো সেইকাৰণে আজি মই নাৰিকলত গুড় ব্যৱহাৰ কৰিছোঁ। তো এতিয়া মোৰ এইখিনি অলমষ্ট ভাজা হৈ গৈছে। তো চামুচেৰে এনেকৈ দবাই চাইছোঁ যে একদম ধুনীয়াকৈ পানীখিনি শুকাই গৈছে। তো এতিয়া ৰেডি হৈ গ'ল। তো এতিয়া মই গেছৰ যিটো পাৱাৰ আছে সেইটো অফ কৰি দিম। অফ কৰি পেলাই যিটো আমি নাৰিকল বনাম ন, এইটো নাৰিকলৰ লাড়ু বনাম। তো লাড়ুৰ চেপ দিম এতিয়া। তো সেইকাৰণে প্ৰথমতে অলপ সময় লাৰি লৈছোঁ যাতে অলপ ঠাণ্ডা হৈ যায়, কাৰণ নহ'লে মানে কি হয়, চুলে মানে হাতটো পুৰি যাব, এনেকুৱা হয়। তো প্ৰথমতে চুই চাইছোঁ, এতিয়াও অলপ গৰম আছে। তো সেইকাৰণে গেছৰ ওপৰত থৈয়ে মই গেছটো যিটো অফ কৰি দিছোঁ, তথাপিও গেছটো অলপ গৰম থাকে ন, সেইকাৰণে ওপৰত থৈ পেলাই মই এনেকৈ লাড়ু বনাই ল'ম। তো এতিয়া হাতেৰে অলপ অলপ উঠাই লৈছোঁ। বহুত বেছি গৰম আছিলে, তো লাড়ু বনালে অলপ হাতটো পুৰে। সেইকাৰণে তাৰ আগতে মই বাতি এটাত পানী লৈ পানীটো হাতত লগাই মানে দুটা হাতেৰে মানে হাতটো মুচি ল'ব লাগে, যাতে পানীখিনি যাতে নাৰিকলৰ লাড়ুটোত নালাগে। তো সেইকাৰণে মই পানী অলপ হাতত লগাই লৈ তাৰপিছতে লাড়ুটো এনেকৈ বনাই লৈছোঁ। তেতিয়া হাতটো মানে কি হয়, নুপুৰে। তো এতিয়া বাকী যিখিনি আছে সেইখিনি নাৰিকলৰ লাড়ু মই এনেকৈ বনাই ল'ম। আৰু ইয়াতে আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে, মানে কাজু, বাদাম বা যিকোনো ড্ৰাই ফ্ৰুটছ আপুনি দিব পাৰে, কিচমিচো দিব পাৰে। সেনেকৈ দিলে আৰু বেছি হেল্ডি হয়। মই দিয়া নাই, মই অকল নাৰিকল আৰু গুড়ৰ বনাইছোঁ। তো কৈছোঁ আৰু কিছুমানে যদি এক্সট্ৰা বস্তু দিব পাৰে, তো ড্ৰাই ফ্ৰুটছ ইয়াতে এড কৰিব পাৰে। তো এনেকৈ মই এতিয়া গোটেইখিনি যিখিনি লাড়ু এতিয়া ৰেডি কৰি ল'ম। তো এতিয়া মোৰ ৰেডি হৈ গ'ল। আৰু এইটো বনোৱাটো বহুত ইজি হয়। চেনিৰে বনালে অলপ প্ৰব্লেম হয়, কেতিয়াবা চুজি এড কৰিব লাগে ন, লাড়ুটো ৰাউণ্ড নহয় কেতিয়াবা। তো চেনিৰ আঠাটো অলপ লেটকৈ আহে, কিন্তু গুড়ৰ আঠাটো বহুত সোনকালে আহে। তো এনেকৈ মই গোটেইখিনি লাড়ু বনাই লৈছোঁ। তো এইটোৱে মোৰ আজি গুড় আৰু নাৰিকলৰে বনোৱা লাড়ু আছিলে। তো খুব বেছি টেষ্টি আছিলে। এনেকৈ বনাই খালে খুব বেছি ভাল লাগে। আৰু এইটো মুখত দিয়াৰ লগে লগে একদম ধুনীয়াকৈ পমি যায়। তো এইটোৱে মোৰ আজি ৰেচিপি আছিলে। ৰেচিপি চাই যদি আপোনালোকক ভাল লাগে, তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কিছুমানে ৰেচিপি চাই মোক ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, তো তেওঁলোকে কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ। আজিৰ ৰেচিপি চাই কেনেকৈ লাগিছে জনাব। নেক্সট ভিডিঅ'ত লগ